চাওক মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ এই দাবীত আমাৰ মাদানী সাহেবে যেটো দাবী কৰিছিলে দাবীৰ পৰিপ্ৰেক্ষিতত তেখেতে যেটো আচৰণ কৰিছে প্ৰথমতে মই তেখেতৰ আচৰণত খুব মানে দুখ পাইছো যে এজন মুৰব্বী জমিয়তৰ বিষয়ে তেখেতে একো নাজানে নেকি জমিয়তৰ ইতিহাস যদি মানে মাননীয় মুখ্যমন্ত্ৰীয়ে জানিলেহেঁতেন তেতিয়াহ'লে তেনেকা আচৰণ মাননীয় আমাৰ জমিয়তৰ সভাপতিৰ অল ইণ্ডিয়া জমিয়তৰ সভাপতিৰ লগত নকৰিলেহেঁতেন খুব দুৰ্ভাগ্যজনক যি জমিয়তে ভাৰত স্বাধীন কৰাৰ সময়ত আপোনাৰ জমিয়তৰ কিমান হাজাৰ মানুহ কিমান লাখ মানুহ শহীদ হৈছিল ভাৰত মানে আপোনাৰ স্বাধীন কৰাৰ ক্ষেত্ৰত গতিকে সেই জমিয়ত এটা উলেমা হিন্দৰ নেতৃত্বত ভাৰত স্বাধীন হৈছিল গতিকে সেই আপোনাৰ সংগঠনৰ এটা মুৰব্বীক তেনেকা আচৰণ কৰাটো মানে অত্যন্ত গৰিহণাৰ যোগ্য আৰু তেখেতে ভাল আচৰণ কৰে এজন মানুহ আপোনাৰ সাংবিধানিক মানে পদত থাকি সংবিধানৰ পদত সংবিধানৰ শপত খোৱাৰ পিছত এজন মুখ্যমন্ত্ৰী হোৱাৰ পিছত তেখেতে যেনেকা আচৰণ কৰিছে এটা জাতি জনগোষ্ঠীক টাৰ্গেট কৰি যিখিনি অন্যায় অত্যাচাৰ কৰি আছে বিশেষকৈ মাইনৰিটি মানুহক উচ্ছেদ আপোনাৰ যেটো কৰি আছে এটো মানে পৃথিৱীত কোনো নজিৰ নাই যে কোনো প্ৰধানমন্ত্ৰী কোনো মুখ্যমন্ত্ৰীয়ে এনেকা ধৰণৰ আচৰণ বা এনেকা এটা জাতিক টাৰ্গেট কৰি সাম্প্ৰদায়িকভাৱে উচ্ছেদ কৰা কাৰ্যসূচীক মানে কৰা আমি দেখা পোৱা নাই গতিকে তেখেতে যেনেকা আচৰণ কৰিছে এটা ভাল আচৰণ নহয় আৰু এটা অশুভ লক্ষণ 26 নিৰ্বাচনৰ আগত তেখেতে যিবিলাক কাৰুকাৰ্য কৰি আছে এটা এটা অশুভ লক্ষণ বুলি ক'ব লাগিব যেনেকৈ আপোনাক পাপ্পু বুলি ক'লে এতিয়া গৌৰৱ গগৈৰ লগত লাগিলে এতিয়া আপোনাৰ মাদানী সাহেবৰ লগত লাগিলে গতিকে এটা এটা অশুভ লক্ষণ বুলি ভাবোঁ আৰু চাওক কথাটো যেতিয়া নেকি মানুহৰ বেয়া দিন আহে তেতিয়া এইবিলাক আবল তাবল কামবিলাক